মই কামৰূপ জিলা পৰিষদৰ বেলতলা তিনিআলিৰ পৰা কৈ আছিলোঁ। মোৰ ইয়াত সৰুকৈ এখন দোকান আছিলে, চলাইও আছিলোঁ। তো কামৰূপ জিলা পৰিষদত আপোনাৰ এনেকুৱা হৈছে যে ইয়াত কিছুমান মানুহে এটা 6খন 7খন দোকান তেওঁ মানে হস্তক্ষেপ কৰি বহি আছে। তো একচুৱেলি জিলা পৰিষদৰ বস্তুটো আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ কাৰণে হয়, যোনে আপোনাৰ ভাড়া চাৰা তাৰ এটা লিমিটেশ্যন আছে, চিকিউৰিটি ডিপ'জিট ইমান দিব নালাগে, যিহেতু এটা গভৰ্ণমেণ্টৰ বস্তু হয়। কিন্তু ইয়াত এজন পাঞ্জাবী সম্প্ৰদায়ৰ মানুহ এজনে কি কৰিছে, চাবলিজত বস্তুবিলাক চলাই আছে আৰু 6খন 7খনকৈ দোকান তেওঁ চলাই আছে। তো আমাৰ ইয়াত তেনেকুৱা নিবনুৱা যুৱক যুৱতী বহুতখিনি আছে, যোনে চাকৰি পোৱা নাই বা সৰুকৈ দোকানখন দি পেলাই তেওঁৰ পৰিয়ালটোক পোহপাল তেওঁ দিব পাৰে। তো সেইখিনি অলপ চিন্তা চৰ্চা কৰিব লাগে চৰকাৰে, আৰু বা কামৰূপ জিলা পৰিষদে বস্তুটো বিবেচনা কৰি চাওক। মই হাত জোৰ কৰিছোঁ যাতে চবেই এটা মানুহে এখনতকৈ দোকান বেছিকৈ পাব নালাগে নিয়মমতে, কিন্তু তেওঁলোকে 6খন 7খন দোকান কেনেকৈ তেওঁ লৈ বহি আছে সেইটো বৰ চিন্তনীয় বিষয়। আৰু আগফালে গোটেই কভাৰখিনি তেওঁ কৰি লৈছে যেন তেওঁৰ এটা নিজাববীয়াকৈ তেওঁ এটা চলাই আছে, গতিকে পাৰ্কিঙৰ ব্যৱস্থাটো তেওঁ কাকো গাড়ী ৰাখিব নিদিয়ে। তো তেনেধৰণৰ কথাবিলাক অলপ বিবেচনা কৰি চাওক, চবৰে যোনটো যাৰ সুবিধা চবৰে যেন সুবিধা হয়। হয়, তেখেতৰ গাড়ী ৰাখি দিছে। পাৰ্কিংটো একচুৱেলি চবৰ কাৰণে হয়, কাৰণ আমাৰ ইয়াত এখন সৰুকৈ এটা দোকান আছে, আমি দুখন গাড়ী বা এখন গাড়ী পাৰ্কিং পাব লাগে 2 হুইলাৰ, কিন্তু সেইখিনিও আমাক দিয়া নাই। তেওঁ পথালিকৈ গাড়ীখন ৰাখি দিছে, আপোনালোকে দেখুৱাম মই। তো তেনেকৈ ক্ষেত্ৰত আমাৰো কোনো অসুবিধা হৈছে, বিবেচনা কৰি পেলাই যোনটো ভাল হয় সেইটো আমাক কৰি পেলাই আমাক হেৰিটো দিলেই হ'ল, সমাধান দিলেই হ'ল।